আপোনালোকে নিজে দেখিছে ৰাইজৰ যি উৎসাহ উদ্দীপনা নহয়নে? গতিকে ৰাইজে যিটো দেখিছে আপোনালোকে তাৰ পৰা এটা কথাই বুজি পাইছোঁ যে এবাৰ বিহু বৰ আগতীয়া হ'ব। বিজয় সংকল্প সমাৰোহ আছে কালিলৈ বিজয় সংকল্প সমাৰোহ নহয় বিজয় উৎসৱ হ'ব যেন লাগিছে আমাৰ। অহাকালিলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহিব আমবাগানলৈ। গতিকে ৰাইজৰ মই লাওখোৱা আৰু লাইলুৰি অঞ্চলত যি দুখন সভা কৰিলোঁ, এই সভাত মোৰ নিচিনা এজন ক্ষুদ্ৰ আমাৰ দলৰ মই এজন ভোটাৰ সমৰ্থক অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টী, মোক যি ৰাইজে আশীৰ্বাদ দিছে, মৰম দিছে, গতিকে প্ৰাৰ্থীজনক ইয়াৰ কিমান গুণ বেছি ভাল পাব লাগিব ৰাইজে। তেখেত নথকা দিনত আজি উপস্থিত হোৱা নাই, মই আহিছোঁ। গতিকে মই এটা কথাই ভাবিম, বহুত হাজাৰ ভোটত কলিয়াবৰবাসীৰ ৰাইজে কেশৱ মহন্তক আহি থকা দিনত জয়যুক্ত কৰিব। আপোনালোকে এটা কথা চাওক যে আমাৰ যিবিলাক বাকী প্ৰাৰ্থী আছে, এনেকুৱা এখন আপোনালোকে সভা দেখাই দিয়ক মোক, মিটিং দেখাই দিয়ক য'ত 1000 মানুহ একেলগে বহি এখন মিটিং হৈছে বিগত দিনত, আজি যোৱাকালি তাৰ আগতে নহয়নে? গতিকে এইখিনি কথা মই কালিলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, ইয়াৰ আগত অমিত শ্বাহ ডাঙৰীয়া আহিছে, তাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, য'ত একেলগে একেখন সভাত 50,000ৰ অধিক মানুহ গোট খাইছে। সেইখন সুকীয়া কথা। কিন্তু মোৰ নিচিনা এজন সাধাৰণ ব্যক্তি য'লৈ আহিছোঁ, সেই মোক যিখিনি ৰাইজে মৰম আশীৰ্বাদ প্ৰদান কৰিছে, তাৰ পৰা এটা কথাই বুজিম যে কেশৱ মহন্তৰ যি জয় যাত্ৰা সেই অব্যাহত থাকিব আৰু কলিয়াবৰবাসী ৰাইজে তেখেতক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰাব। অখিল গগৈ ডাঙৰীয়া এতিয়া মানে বদৰুদ্দিনৰ ছেকেণ্ড এইটো অৱতাৰ এপিছড, গম পাইছেনে? অখিল গগৈ হৈছে নেক্সট টু বদৰুদ্দিন। যে তলা চাবিৰ ভোটখিনি ক'লে গ'ল, তেওঁকতো শিৱসাগৰত নিজিকে, আপাৰ আছামৰ মানুহেতো তেওঁক ভোট নিদিয়ে, উজনিৰ মানুহে, তেওঁ ক'লৈ আহিছে আজি? য'ত বদৰুদ্দিন আজমলৰ তলা চাবিৰ ভোটকেইটা আছিল সেইকেইটা বিচাৰি আহিছে। গতিকে এটা কথাই জানিব, এই সময়ত চিলিণ্ডাৰ বস্তুটো কেনেকুৱা হৈ পৰিছে হয়নে? পাবলৈ আছে জানো? নিৰ্বাচনৰ পিছত ঠিক তেনেকৈ অখিল গগৈকে মানুহে বিচাৰি নাপাব। তেওঁ এটা সময়ত যেনেকৈ আমাৰ যিসকল মাইনৰিটি মানুহ, ধৰ্মীয় সংখ্যালঘুৰ মানুহক কংগ্ৰেছে আৰু বদৰুদ্দিনে চাহাবে যেনেকৈ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেখেতসকলৰ ব্যৱহাৰ কৰি আহিছিলে, সেই একেধৰণে সেই একে প্ৰক্ৰিয়াৰে অখিল গগৈয়ে এই মানুহখিনিক ৰাজনৈতিক এটা মহুৰা সজাই তেখেতসকলৰ ভৱিষ্যতটো ধ্বংস কৰিবলৈ আহিছে। আজি অখিল গগৈ কৈছে আপোনাৰ হাৱৈমাৰীত আহি উপস্থিত হৈ বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিব। এই ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ নদীত বদৰুদ্দিন আজমলৰ কথা মই নকওঁ, তেওঁ কি কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেনেকুৱা কথা কোৱা ব্যক্তি আচলতে অসমৰ ৰাইজে লেই চেই কৰিছে, আৰু তেওঁৰ কোনো গণভিত্তি নাই। যিজন মানুহ কোনো কাৰণ আহি থকা দিনত বিধায়ক হ'ব নোৱাৰে, আৰু যিখন সভাৰ কথা কৈছে আপোনালোকে, সেইখন সভাত 3-4টা সমষ্টি লগ খাই, ৰূপহী, চামগুৰি সমষ্টি, কলিয়াবৰ সমষ্টি, বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহ 2-4 হাজাৰ মানুহ গোট খাইছে বুলি মই শুনিছোঁ। গতিকে তেনেকুৱা সভা, তেনেকুৱা লিডাৰ মই ক'লোঁ নহয়, আমাৰ দলত বহুত আছে, তেওঁতকৈ বহুত ডাঙৰ নেতা আছে, বহুত মানুহ আছে যি মানে অখিল গগৈ আচলতে কোনো কথাৰে উত্তৰ দিবলৈ আচলতে মই নিবিচাৰোঁ।